বৰপেটা সত্ৰত নিৰ্মাণ কেলেংকাৰী কীৰ্তন ঘৰ আৰু ভাজঘৰৰ লগতে আন উপাসনা গৃহৰ তিনপাত সলনিৰ নামত কেলেংকাৰীৰ অভিযোগ। তিনপাত লগোৱা যিখন সমিতি হৈছিল সেইখন সমিতি গুৰিতে তাৰ বৈধতা নাছিল। মুখ্যমন্ত্ৰী অহাত যেতিয়া 1 কোটি টকা দিয়া হ'ল লগে লগে কামটো কৰাৰ কাৰণে ব্যৱস্থা ল'লে, কিন্তু এইখিনিতে এটা কাম কৰিব লাগিছিল। সেই সময়ত অন্তত সমূহৰ সভা দিব লাগিছিল আৰু সমূহৰ সভাত সেইটো পাছ কৰিলে আচলতে তেওঁলোকে নতুনকৈ তিনপাত লগাব পাৰিলেহেঁতেন। বিগত জুলাই মাহত বৰপেটা সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী আগবঢ়াইছিল 1 কোটি টকাৰ অনুদান। বৰপেটা জিলা আয়ুক্ত আৰু বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ পূৰ্বৰ সম্পাদক প্ৰভাত দাসৰে নেতৃত্বত গঠন কৰা হৈছিল এখন নিৰ্মাণ সমিতি। এই সমিতিয়ে কীৰ্তন ঘৰ, ভাজঘৰ আৰু উপাসনা গৃহত কাগজে কলমে টাটা ব্ৰেণ্ডৰ তিনপাত লগোৱা বুলি কৈ খৰাচ কৰে সমুদায় ধন। কিন্তু চাওক তিনপাতৰ এই দশা 3 মাহ পিছতেই মামৰে ধৰে তিনসমূহত। দৌৰাদৌৰিকৈ লগোৱা হ'ল, ঠিকে দৌৰাদৌৰিকৈ বাৰু উন্নতি কৰক বা সত্ৰখনক জাকত জিলিকা কৰাৰ কাৰণে কৰিছিল, কিন্তু কাৰ্যক্ষেত্ৰত কি দেখা গ'ল? 3 মাহ হোৱাই নাই মামৰে ধৰিছে। কেইবাখনো মামৰে ধৰা তিনপাত সলাই দিয়া হ'ল আৰু এতিয়া নতুনকৈ মামৰে লাগি আছে। অভিযোগ মতে প্ৰাক্কলন অনুযায়ী কাম নকৰি নিম্ন মানদণ্ডৰ তিনপাত লগোৱা হয় বৰপেটা ধামত। নিৰ্মাণ সমিতিৰ সম্পাদকে ভৱেশ নাথ নামৰ এজন কনিষ্ঠ অভিযন্তাৰে মিলি এই কেলেংকাৰী কৰাৰ অভিযোগ। তেওঁলোকে টাটা কোম্পানীত তিনপাত দিয়া বুলি কৈছিলে আৰু আমি শুনা মতে পোনে পোনে কোম্পানীৰ পৰা অনা কথা আছিল, কিন্তু মাজতে মধ্যস্বত্বভোগী হিচাপে তেওঁলোকে অন্য ডিলাৰৰ সহায় লৈছিল। গতিকে এই ক্ষেত্ৰতো মানে অন্য ডিলাৰৰ সহায় ল'ব লগা কিয় হ'ল, তাৰ কাৰণ কি, সেইটো আমাৰ সেই অৰ্থটো বুজা নগ'ল। আৰু যিটো দেখা গৈছে আমি ৰেজিং কিছুমান আমি নিজে তলা লগাই থৈছোঁ 40 mm, য'ত আমাৰ ইষ্টিমেট আছিল 63 mm। 40 mm কিমান ডিফাৰেঞ্চ? 23 ডিফাৰেঞ্চ। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ কাষ চপাৰ সিদ্ধান্ত লয় সত্ৰ পৰিচালনা সমিতিয়ে। বৰপেটাৰ পৰা অশোক দাসৰ ৰিপৰ্ট, DY365।